ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলক OPS প্ৰদান কৰাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। ভয়ংকৰ তথ্য আহিছে যে কেবিনেট সিদ্ধান্ত ৰূপায়ণত হেঙাৰ পুৰণি পেঞ্চনৰ অধীনলৈ আনিবলগীয়া কৰ্মচাৰীৰ তথ্য নাই বহু বিভাগত। সবিহে আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। যদিও বিভিন্ন বিভাগৰ গাফিলতিৰ বাবে এতিয়া একাংশ কৰ্মচাৰীয়ে চৰকাৰে প্ৰদান কৰিব বিচৰা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে আৰু এই আশংকাৰ কথা উদঙাই দিছে বিত্ত বাজেট বিভাগৰ পৰা আজি প্ৰেৰণ কৰা এখন পত্ৰই। বিত্ত বাজেট বিভাগৰ ফালৰ পৰা সকলো বিশেষ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিব, বিভাগসমূহৰ প্ৰধান সচিব, আয়ুক্ত সচিব আৰু সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। আৰু উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত চৰকাৰী চাকৰি নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন OPS ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS প্ৰযোজ্য হ'ল। ৰাজ্যৰ বহু কৰ্মচাৰী আছে যিসকলক নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়সীমাৰ আগত হৈছিল, কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ নিযুক্তি হ'ল NPS প্ৰৱৰ্তনৰ পিছত। আৰু এই কৰ্মচাৰীসকলক OPS ব্যৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু কেবিনেট সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে সকলো বিভাগৰ পৰা নিৰ্দিষ্ট প্ৰপত্ৰত এনে কৰ্মচাৰীসকলৰ তথ্য যোৱা 28 মাৰ্চত বিচাৰিছিল, কিন্তু বহুকেইটা বিভাগে OPS ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ তালিকা বিত্ত বিভাগক সম্পূৰ্ণকৈ দাখিল কৰিব পৰা নাই। সেয়েহে বিত্ত বিভাগে অহা 30 মে সময়সীমা নিৰ্ধাৰণ কৰি পুনৰ বিভাগসমূহলৈ তথ্য দাখিলৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে। ইপিনে এটা সূত্ৰৰ পৰা জানিব পৰা মতে OPSৰ আওতাত আহিবলগীয়া হোৱা এনে কৰ্মচাৰীৰ সংখ্যা 10ৰ পৰা 15,000 ভিতৰত হ'ব। আৰু OBB শিক্ষকসকলো যদি এই প্ৰক্ৰিয়াৰ আওতালৈ আহে তেন্তে NPSৰ পৰা OPSৰ আওতালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা 25,000 হোৱাৰ সম্ভাৱনা আছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।